চাৰ্বিদসকল অত্যন্ত সুখবৰ য'ত চৰকাৰী কৰ্মচাৰীসকলৰ গ্ৰেড পে বৃদ্ধিৰ লগতে আপোনালোকৰ পে স্কেল বৃদ্ধি আৰু দৰমহা বৃদ্ধি সম্বন্ধীয় এক জাননী প্ৰকাশ পাইছে যিটো আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰ সকলোতকৈ আগত পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব চাৰ্বিদসকল এয়া চাব 11 এপ্ৰিল 2025 শেহতীয়া খবৰ আৰু যিটো আপোনাৰ পঠা হৈছে আণ্ডাৰ ছেক্ৰেটাৰী টু দি গভৰ্ণমেণ্ট অফ আছাম আৰু যিটো আপোনাৰ অন্যান্য বিভাগৰ ডিৰেক্টৰসকললৈ পঠা হৈছে আৰু যাৰ এয়া বিষয়বস্তু চাব ইয়াত যি বিষয়বস্তু লিখা আছে যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত যোৱা 11 তাৰিখ 1 মাহ 2025 তাৰিখে যি বৈঠক অনুষ্ঠিত হৈছিলে আৰু তাত কৰ্মচাৰীসকলৰ সপক্ষে আপোনাৰ 15 পৰা 20টা সিদ্ধান্ত লোৱা হৈছিল যিটো মুখ্যমন্ত্ৰী মহোদয়ে সেয়া বাস্তৱত ৰূপায়ণ কৰিব বুলি আশ্বাস দিছিলে আৰু তাৰ ফলস্বৰূপে এইবাৰ কৰ্মচাৰীসকলৰ তেখেতসকলৰ গ্ৰেড পে বৃদ্ধি হোৱাৰ লগতে তেখেতসকলৰ পে স্কেল আৰু দৰমহা বৃদ্ধিৰ এই ভাল খবৰটো প্ৰকাশ পাইছে আৰু আপোনালোকে পোনে পোনে ভিডিঅ'ৰ এয়া শেষৰ যিটো আমি এয়া লাল শাৰীৰে আণ্ডাৰলাইন কৰি দিছোঁ সেয়া আপোনালোকে চাবলৈ যত্ন কৰিব য'ত ইয়াতে লিখা আছে অলছ' ইনক্লুড ইফ graduate pay scale is granted to cadres where entry point qualification is graduate তাৰমানে কৰ্মচাৰীসকলৰ চাকৰিত যোগদান কৰাৰ সময়ত তেখেতসকলৰ যদিহে সেইটো চাকৰিত নিম্নতম অৰ্হতা যদিহে স্নাতক আছিলে গ্ৰেজুৱেট আছিলে সেই নিম্নতম অৰ্হতা গ্ৰেজুৱেট থকা কৰ্মচাৰীসকলৰ তেখেতসকলৰ পে স্কেল গ্ৰেড পে বৃদ্ধি কৰাৰ সেইটো গ্ৰেণ্টেড মানে সেইটো আপোনাৰ গ্ৰাণ্ট কৰা হৈ গৈছে আৰু আপোনালোকে অতি শীঘ্ৰে সপ্তম দৰমহা আয়োগৰ অধীনত আপোনাৰ চাকৰিত জইন কৰাৰ সময়ত নিম্নতম অৰ্হতা যাৰ গ্ৰেজুৱেট আছিলে সেইসকল কৰ্মচাৰীসকলৰ গ্ৰেড পে আৰু পে স্কেল বৃদ্ধি পাব বুলি এই জাননীৰ যোগে প্ৰকাশ পাইছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ এয়া শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ